How to shuttering plinth beam. Plinth beam কেনেকৈ shuttering কৰা হয় জানি লোৱা হওক। ভাস্কৰ কনষ্ট্ৰাকশ্যন চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। চেনেলটো নিশ্চয় লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষতে থকা বেল আইকনটো দবাই দিব। যদি ফেচবুকত চাই আছে তেতিয়াহ'লে নিশ্চয় ফ'ল' কৰিবলৈ নাপাহৰিব। প্ৰথমে তক্তাকেইখন এনেকৈ ৰাখি ল'লোঁ, তাৰপিছত বিট মাৰিম চাওক। এই চাওক বিট মাৰিবলৈ আৰম্ভ কৰিছোঁ। বিটটো মাৰাৰ আগত মই এটা পাতি ব্যৱহাৰ কৰিছিলোঁ চাওক। এই পাতিটো 6 ইঞ্চি, মানে বিমটো ওপৰটো 6 হ'ব। সেইকাৰণে 6 ইঞ্চি পাতিটো এনেকৈ ব্যৱহাৰ কৰি বিটটো মাৰিলে বিমটো কোনো কাৰণত কম বেছি হ'ব নোৱাৰে। তেনেদৰে আপোনালোকে পাতি লগাই ল'ব। 6 ইঞ্চি হওক, যিমান দিয়ে বিমটো আপোনালোকে তেনেদৰে লগাই ল'ব, তেতিয়া কোনো অসুবিধা নহয়। আপোনাৰ ঘৰত যদি মিস্ত্ৰীয়ে কাম কৰিছে তেতিয়াহ'লে আপুনি নিশ্চয় মন কৰিব বিমটোত 1 ইঞ্চিকৈ দুইফালে কাভাৰিং আছেনে নাই। আপোনালোকে এইখিনিতে এটা কথা মন কৰিছেনে? মোৰ লগত কাম কৰি থকা দাদাজনলৈ মন কৰক। তেখেতে অসমীয়াৰ স্বাভিমান যিখন গামোচা বিহুৱান হিচাপে আমি মূৰত মাৰি লওঁ, তেখেতে তেনেদৰে সদায় মাৰিয়েই থাকে। চাই লওক কেনেদৰে মাৰি থাকে। বিটবিলাকত এনেদৰে আপোনালোকে 2 ফুটৰ পৰা 2.5 ফুটৰ মূৰত মাৰিব পাৰে। যদি একজনীয়া তক্তা হয় 3 ফুট 3.5 ফুটৰ ভিতৰতো মাৰিব পাৰে। বিটবিলাকত কেনেকৈ আমি মাৰি আছোঁ নিশ্চয় আপোনালোকে দেখিছে। চাই লওক বিমটো প্লেচটো কেনেকুৱা হৈছে চাওক। এই চাওক বিট মাৰি লোৱাৰ পিছত মই এতিয়া কি কৰিম চাওক আপোনালোকে। মই কেনেকৈ দাগি দি গৈছোঁ এই চাওক। দাগিটো কিয় দিছোঁ, চেণ্টাৰত মই 6 ইঞ্চি পাতি আধাত মানে 3 ইঞ্চিকৈ মই দাগি দি গৈছোঁ। সেই দাগিটোৱে হ'ল চেণ্টাৰ, বিমটোৰ চেণ্টাৰ হ'ব। চেণ্টাৰ আমি যিটো গুণীয়া বুলি কয় কিছুমানে, সেই গুণীয়াটো আমি মাৰি পেলাই যিটো সূতা টানি থৈছিলোঁ, সেই সূতাৰ যিটো চেণ্টাৰ, সেই চেণ্টাৰটো উলিয়াবৰ কাৰণে এনেদৰে তেতিয়া বিমত আপুনি ৱাল গাঁঠোতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়। সেইকাৰণে এনেদৰে দি ল'ব লাগে। এনেদৰে নকৰিলে কুণীয়া মৰাৰ কোনো ভেলু নাথাকিব। এই বিমৰ চেণ্টাৰ মেজাৰমেণ্ট কৰিব লৈছোঁ আমি। চেণ্টাৰ মই এই উলুমটো ব্যৱহাৰ কৰিছোঁ। উলুমটো লৈ মই চেণ্টাৰটো উলিয়াই দিছোঁ আৰু সেই সূতা লৈ তেতিয়া আমি কোনো অসুবিধা নহয় আপোনালোকৰ জোখৰ। প্ৰত্যেকটোৱে তেনেকৈ চেণ্টাৰ উলিয়াই ল'ব। উলিয়াই লৈ এনেকৈ খুঁটি মাৰিব। খুঁটি মাৰি ৰছী বান্ধি দিব। কোনো কাৰণত আপোনালোকৰ বিম ইফাল সিফাল নহয়। চাই লওক কেনেকৈ মই কৰি আছোঁ। নেক্সটটো তেনেদৰে চাই লওক। মই এই উলুম মাৰি দিছোঁ। উলুমটো চেণ্টাৰত মই যিটো দাগি দিছিলোঁ অলপ আগত, সেই দাগিটো খুঁটি মিলিছে নাই সেইটো চাই ল'ব লাগিব। মিলাৰ পাছত আপোনালোকে এনেদৰে খুঁটি মাৰিব। খুঁটি মাৰাৰ পিছত ৰছী দি বান্ধি দিব। তেতিয়া কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়। আপোনালোকে গড়ে 1.5 ফুট 2 ফুটৰ মূৰে মূৰে এনেদৰে কৰিব, তেতিয়া কোনো অসুবিধাৰ সন্মুখীন নহয়। আমি মাৰাৰ ধৰণে আপোনালোকে 2.5 ফুটতো মাৰিব পাৰে, কিন্তু যদি দীঘল তক্তা হয় তেতিয়াহ'লে আপোনালোকে 2.5 পৰা 3 ফুট বা 3.5 ফুটৰ ভিতৰতো বিট মাৰিব পাৰে। যোনখিনিত বিট মাৰিব তাতে উলুম মাৰিব, তেতিয়া কোনো ধৰণৰ বিমটো বেকা নেদেখে আৰু বেকা নহয়। আপুনি ৱাল গাঁঠোতে ভাল পাব। এই চাইডত বিমটো ইফালে থকাৰ কাৰণে মই কেনেকৈ দিছোঁ, তেতিয়া আপোনালোকে চেণ্টাৰ মিলি থাকিব। চেণ্টাৰ এইটোত অলপ ইফালে আছিলে, সেইটো ধুনীয়াকৈ মই মিলাই দিছোঁ। চাওক কেনেদৰে, চাওক বিমটো অলপ ইফালে আছিলে, কেনেদৰে মিলাই দিয়া হৈছে চাওক। কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহ'ব পাছত। এতিয়া ৱাল গাঁঠোতে ধুনীয়াকৈ মিলি যাব, কোনো অসুবিধাৰ সন্মুখীন নহ'ব। চাই লওক ওপৰত ৱালখন। কিবা সুধিবলগীয়া থাকিলে নিশ্চয় মোক কমেণ্ট কৰিব, মই নিশ্চয় উত্তৰ দিম। কেনেদৰে বান্ধিছোঁ এই ওচৰৰ পৰা আপোনালোকক দেখাই দিছোঁ। চাওক কেনেকৈ আমি বান্ধিছোঁ। এতিয়া নেক্সটটো এইটো চাওক আপোনালোকে।
কেনেদৰে ওলমটো মৰা হয় চোতাত লগাই মৰাৰ পিছত ওলমটো তলত চেণ্টাৰত পৰিছে নাই সেইটো চাব লাগে। যদি চেণ্টাৰত পৰিছে তেতিয়াহ'লে ঠিকেই আছে। আৰু এই পাতিটো যিটো দেখিছে এই পাতিটোৰ তলত 6 ইঞ্চি পাতিটো তলত দিওঁতে বহল নে ঠেক তেতিয়া আপোনালোকে গম পাব। তেনেদৰে কৰি ল'ব লাগে। আৰু তলত পলিথিনটো দিব লাগে। পলিথিন দিলে চিমেণ্টৰ যি টেম্পাৰ সেইটো মাটিয়ে শুহি ল'ব নোৱাৰে, বিমটোৱে পাই যায়, সেইকাৰণে দিয়াটো বাধ্যতামূলক। চাওক প্ৰায়খিনি আমাৰ হৈ গৈছে ফিটিং কৰি। চাই লওক কেনেদৰে ফিটিং কৰিছোঁ। চাওক আপোনালোকে কেনেদৰে ফিটিং কৰিছোঁ মই। আঁতৰৰ পৰা দেখাই দিওঁতে আপোনালোকে নিশ্চয় গম পাইছে যে বিমটো চিধা হৈছে নাই ধৰিব পাৰিছে আঁতৰৰ পৰাই। চাওক এনেদৰে যদি কৰে তেতিয়াহ'লে আপোনালোকৰ বিমটো কোনো কাৰণত বেকা হোৱাৰ চান্সেছ নাথাকে আৰু আপুনি ৱাল কাটোতেও কোনো অসুবিধাৰ সন্মুখীন নহয়। আৰু আপোনাৰ বিমটো যিটো কাভাৰিং 1 ইঞ্চিকৈ কাভাৰিং দিবলগীয়া হয়, সেই কাভাৰিংটোতো কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়। ৱাল কোনো কাৰণত বিমৰ কাষলৈ যাব নোৱাৰে। এনেদৰে কৰিব, তেতিয়া আপোনালোকে যিমানখিনি কাম কৰিছিল, আপোনালোকে কোনীয়া যিটো আমি গুণীয়া বুলিও কোৱা হয়, সেই গুণীয়াটো মতে যিমানখিনি কাম কৰিছিল সেই গোটেইখিনিৰ কাৰণে এইটো যদি নকৰে তেতিয়াহ'লে আপোনালোকৰ গোটেইখিনি কুণীয়া মৰা প্ৰথম পৰা কুণীয়া মৰা চব অথলে যাব। কিন্তু এইটো সেইকাৰণে এনেদৰে কৰিব, মাজত ওলম ব্যৱহাৰ কৰি, যেনেদৰে মই কৰিছোঁ প্ৰথমৰ পৰা চাইছে নিশ্চয়। তেতিয়া এইটো কৰিলে কোনো অসুবিধা নহয়। ওলম মৰাৰ পিছত মই প্ৰত্যেকবাৰে চাওক এই পাতিটো এনেদৰে তলত ব্যৱহাৰ কৰিছোঁ, কাৰণ তলত পাতিটো ব্যৱহাৰ কৰিলে কোনো কাৰণত বিমটো তলটো ডাঙৰ হ'ব নোৱাৰে। সেইকাৰণে এনেদৰে কৰিব আপোনালোকে। খুঁটিখিনি মাৰি আমাৰ প্ৰায় হৈছে। চাওক কেনেদৰে কৰিছোঁ। কামবিলাক কেনেকৈ পাইছে নিশ্চয় জনাবলৈ নাপাহৰিব। এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো লাইক, কমেণ্ট, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি ফেচবুকত চাইছে তেতিয়াহ'লে ফ'ল' কৰি দিব নিশ্চয়। নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই।